গুড ইভিনিং, নমস্কাৰ। আজি ফুৰিবলৈ আহি মানে একচুৱেলি ক'ত যাওঁ ক'ত নাযাওঁ, দিনত গৰম ৰাতি বৰষুণ, তেনেকৈ থাকি ভাবিলোঁ আজি ক'ৰবাত ফুৰিব যাওঁ। আহি পালোঁ আপোনাৰ কিবাহত মানে কি ক'ম আৰু, চাওকচোন দেখাবলৈ চেষ্টা কৰোঁ ক'ত আহি পালোঁ। সেইখন হ'ল আমাৰ ব্ৰহ্মপুত্ৰ। এই ব্ৰহ্মপুত্ৰৰ বুকুত এতিয়া বহি আছোঁ। কি কৰিম, ক'ত যাম, ভাবি ইয়ালৈকেই। ইফালে আকৌ মানুহ গা ধুইছে, মাছ মাৰিছে, সেইখন এখন নাও চলি আছে। তেনেকেই আৰু আহিলে যদি অলপ ধূলি বালি লাগি আছে, মুখখনো ধুই লওঁ। পানীটো অলপ বোকা টাইপৰ, কিন্তু ব্ৰহ্মপুত্ৰৰ পানীটো ধুলো আৰু নহ'লে ইয়ালৈ অহা নিচিনা নালাগিবতো, তাৰ কাৰণে বাদ বাকী আৰু কি, কেতিয়াবা দিবলৈ চেষ্টা কৰোঁ সৰু শ্বৰ্টছবিলাক, ৰিলছবিলাক। সেয়ে আৰু কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব। ঠিক আছে, আজিৰ কাৰণে চাওক, বাকী আপোনাক দেখাই আছোঁ। আৰু যে যোগীঘোপাত আহিলে যে এখন পাৰ্ক দেখায়, পাৰ্কখন সেইখিনিত থাকিল। পাৰ্কলৈকে নগ'লোঁ। আৰু এই ব্ৰিজখনে আমাৰ বঙাইগাঁও আৰু গোৱালপাৰাৰ মাজত আৰু কি, ব্ৰিজখন পাৰ হ'লে গোৱালপাৰা, আৰু এই ব্ৰিজখনৰ ইটো ছাইডত আহিলে বঙাইগাঁও পৰি যায়। তেনেহ'লে আজিৰ কাৰণে সামৰণি মাৰিলোঁ আৰু 3 মিনিটৰ আপোনাৰ শ্বৰ্টটো আৰু ঠিক আছে, এৰিলোঁ আজিৰ কাৰণে।